নমস্কাৰ চন্দন ৰাজপা প্ৰথমতে অভিবাদ জনাইছোঁ আমাৰ চেনেলৰ পৰা আৰু আমাৰ যি সপ্তাহৰ যি অভিযান আমি স্বাস্থ্য মূল্য সম্পদৰ ওপৰত উদ্দেশ্য ৰাখি মাত্ৰ 12 ঘণ্টাৰ ভিতৰত মাত্ৰ ৰাতিপুৱা এঘণ্টা নিজৰ স্বাস্থ্যটো সময় দিয়ক এই উদ্দেশ্য আগত ৰাখি আমি আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ। আমি আজি আছোঁ মৈনামৰ তুলনাৰ ফলত আমি আজি আজি ৰানিং কৰি আমি আৰু তালৈকে যাম, তাত সেৱা কৰি আকৌ বেগ হ'ম মাত্ৰ এঘণ্টা আৰু সপ্তাহটো তেনেকৈ আমি আকৌ এঘণ্টা ল'ম। আমি অকল হাইৱেত নহয়, গাঁৱৰ ভিতৰ অঞ্চলবিলাকত যেনে উঠি অহা প্ৰজন্মক মানে সাহস উদ্যম হোৱাৰ লগতে এই উদ্দেশ্য আগত ৰাখি তেওঁলোকে উঠক আৰু জ্যেষ্ঠসকলো উঠক আৰু এটা স্বাস্থ্য ধুনীয়াকৈ গঠন কৰক। এইদিকে আমি উদ্দেশ্য লৈ আগবাঢ়িব লৈছোঁ। আমি এতিয়া ৰানিং কৰি আৰু আমাৰ মাজত ৰানিং ভাতৃ গ্ৰুপৰ ভাইটিসকল আৰু সকলো আহিব নোৱাৰে কাৰণ বিভিন্ন স্থানৰ হয় আৰু তেওঁলোক য'তে হয় তেতিয়া কেতিয়াবা বেলেগ বেলেগ হৈ যাব, আহি থাকিব। কিন্তু এতিয়া আমাৰ এইকেইজন ভাইটি আছে, ভাইটিকেইজনক প্ৰথমতে শুভেচ্ছা জনাইছোঁ যে আজি আমাৰ এই চন্দন ট্ৰাষ্টৰ যিটো আমি অভিযান লৈছোঁ তেওঁলোকে আমাক সহায় কৰিব। এতিয়া তেওঁলোকো আমাৰ ট্ৰাষ্টৰে হয় সদস্য আৰু সেইটোকে ভাইটিসকলে কি ক'ব আজি কেনেকুৱা মানে আমি যিটো উদ্দেশ্য লৈছোঁ ভাল লাগিছে। যিটো ছাৰে এতিয়া আজিৰপৰা অভিযান উলিয়াইছে সপ্তাহজোৰা মানে প্ৰত্যেক দেওবাৰে আপোনাৰ এঘণ্টা এইটো আমাৰ স্বাস্থ্যৰ কাৰণে মানে প্ৰত্যেক মানুহে মানে সদায় ৰাতিপুৱা এঘণ্টা আপোনাৰ ব্যায়াম বা খোজ কাঢ়িবই লাগে নিজৰ স্বাস্থ্যৰ কাৰণে। গতিকে ছাৰৰ লগত জড়িত ভাল লাগিছে। ধন্যবাদ।